ৰাস মহোৎসৱত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আদৰ্শ গাঁৱৰ আৰ্হি। গাঁৱৰ চহা জীৱনৰ চানিকি দাঙি ধৰা হৈছে এই আদৰ্শ গাঁৱৰ আৰ্হিৰ জৰিয়তে। কাৰিকৰী কৌশলেৰে ককা আৰু আইতাক এক জীৱন্ত ৰূপ দিয়াৰো প্ৰয়াস কৰা হৈছে। ককাই নাঙল সাজি থকা আৰু আইতাই তামোল খুন্দি থকা দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে। ৰাস মহোৎসৱস্থলীত এই আদৰ্শ গাঁৱৰ আৰ্হি চাবলৈ হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছে। ইয়াৰ উপৰিও বিশেষ কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা ডাইনছৰ, হাতী, ঘৰিয়াল আদিৰ প্ৰত্যক্ষ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। 46 সংখ্যক দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ তৰফৰ পৰা এইবুলি আমি দীপ্তেশ্বৰী ৰাস মহোৎসৱত আমাৰ দীপ্তেশ্বৰী অঞ্চলৰ যুৱ সমাজৰ জৰিয়তে ৰাস মহোৎসৱত আদৰ্শ গাঁৱৰ এটি ভেটি স্থাপন কৰিছোঁ। এই আদৰ্শ গাঁৱত আমি এই গ্ৰাম্য অঞ্চলত চহা জীৱনৰ যি ভেটি, সেই ভেটিটো সুদৃঢ় কৰাৰ বাবে ইয়াৰ গ্ৰাম্য অঞ্চলত যিখিনি লাগতিয়াল বস্তু তাত প্ৰতিফলিত কৰা হৈছে। আমি কৰ্মীসকলে এনেকৈ আনন্দিত হৈছোঁ যে আমি নাচিমে নে গানে গাম ঠিক ভাবিব পৰা নাই। এপাকি গাই দিছোঁ, সাত গোপিনী সঙ্গে যমুনা কগে লহরি হাইরে জলতনা মিয়া কানাই লেলা যমুনা তীরে বাংশিয়া বজায় ধীরে ধীরে যমুনা তীরে বাংশিয়া বজায় ধীরে ধীরে। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাস্ক ব্যৱহাৰ কৰক, চেনিটাইজ কৰক, সকলোৱে হাত ধোৱক। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুন 5 মাইলত লাচিত দিৱসৰ লগত সংগতি ৰাখি বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ৰক্তদান মহান দান, সেই উদ্দেশ্য আগত ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ সহযোগত তথা ৰামপুৰ আৰু ৰামপুৰ 5 মাইল অৰুণজ্যোতি যুৱ সংঘৰ যৌথ উদ্যোগত অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত কৰা হয় এই বিশাল ৰক্তদান শিবিৰ। ৰক্তদান মহান দান, সেইটো আপোনালোকে জানে, সকলোৱে জানে। আমি এটাই কথা, আমাৰ উদ্দেশ্য, অভাৱী লোক আছে অসমত, বহুতো দুখীয়া লোক আছে যিসকলে ৰক্ত নাপায়, ব্লাড নাপায়, তেওঁলোকে মুমূৰ্ষ অৱস্থাত পৰি যায়, কেতিয়াবা মৃত্যু মুখত পৰিবলগীয়া হয়। যাতে সেইটো পৰিস্থিতি নাহে, আমি কিঞ্চিত হ'লেও আমি ব্লাড দিব পাৰিম আৰু আমাৰ এই সঁহাৰিয়ে অসমৰ ৰাইজে সকাহ এটা পায় আৰু জীৱন দান পায়। আমাৰ মূল লক্ষ্য সেইটো। যিসকল যোগ্য ব্যক্তি আছে, যিসকলৰ সময় আছে আৰু যিসকলৰ বয়স আছে, তেওঁলোকে ৰক্তদান দিব লাগে, নতুন ব্লাড আকৌ প্ৰডাকশ্যন কৰিব লাগে। 2011 চনতেই 4জন ব্যক্তিয়ে ৰক্তদান আৰম্ভ কৰি 2014 চনত অৰুণজ্যোতি যুৱ সংঘই এটা ৰক্তদান কোষ নামেৰে সংঘ আৰম্ভ কৰি ডিব্ৰুগড় মেডিকেল, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়, নাৰ্ছিং হোমসমূহত 1000 ৰক্তদান কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। আমাৰ এটা উদ্দেশ্য আছে। উদ্দেশ্যটো এনেকুৱা যাতে মানুহখিনি সজাগ হওক, ৰাইজ সজাগ হওক যে ব্লাড দিলে কোনো অপকাৰ নহয় শৰীৰৰ, বৰঞ্চ উপকাৰ হয়। আৰু যিবিলাক মুমূৰ্ষ অৱস্থাত থাকে মানুহবিলাকক, সেই মানুহবিলাকক জীৱনদান দিব পাৰি। সেই গোটেই বস্তুবিলাক যাতে ৰাইজৰ মাজত আমি লৈ যাব পাৰোঁ, ৰাইজে সজাগ হয়, তাৰ কাৰণে আমি এই আয়োজনটো কৰিছোঁ আৰু বৃহৎ সঁহাৰি দিছে। পবিত্ৰ লাচিত দিৱসৰ দিনটোত অৰুণজ্যোতি সংঘই এনেদৰে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰিলে। ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
নগাঁৱৰ পূব হাতীচুং ফুলনিআটিত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন শৰতৰ সন্ধিয়া চন্দ্ৰাৱলীৰ ৰাতি সমগ্ৰ অসমৰ লগতে নগাঁৱৰ ফুলনিআটিত এখনি ব্যতিক্ৰমী ৰাস উৎসৱ কোভিড প্ৰটকল ৰক্ষা কৰি উদযাপন কৰা হয়। নগাঁৱৰ পূব হাতীচুং সন্মিলিত কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অঞ্চলৰ যুৱ চামৰ ঐকান্তিক প্ৰচেষ্টাত নগাঁও জিলাৰ ব্ৰাহ্মণগাঁও চাৰিআলিৰ সমীপৰ হাতীচুং শংকৰদেৱ বিদ্যা নিকেতনৰ কাষত শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হয়। ৰাস উৎসৱস্থলীত জিলাখনৰ লগতে অসমৰ বিভিন্ন স্থানৰ যুৱক যুৱতী আৰু অঞ্চলৰ শিশুসকলৰ অনবদ্য অভিনয়ে মোহাচ্ছন্ন কৰি তোলে উপস্থিত দৰ্শকক। উল্লেখযোগ্য যে ৰাস উৎসৱৰ কেলিগোপাল নাটৰ আধাৰত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলাত যুৱকসকলে আৰু শ্ৰীকৃষ্ণৰ শিশুলীলাত যুৱতী শিশুসকলে মাৰ্জিত সাজ পোছাক পৰিধানেৰে গুৰুজনাৰ চিন্তা চৰ্চাক আগুৱাই নিয়াত এক সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰা বুলি অঞ্চলবাসীয়ে দাবী কৰে। সফলভাৱে ৰাস উদযাপিত হোৱাৰ পাছতে সমিতিৰ সমূহ বিষয়ববীয়াই শিল্পীসকলৰ লগতে অঞ্চলবাসীৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। আমাৰ উদীয়মান যুৱকসকলৰ প্ৰচেষ্টা এই প্ৰথম পদক্ষেপ ৰূপে এইবাৰ সন্মিলিতভাৱে ৰাসৰ আয়োজন কৰিলে। সেইবাবে আমাৰ অঞ্চলবাসী ৰাইজক আমি সেৱা ধৰিছোঁ। সঁচাকৈ মোৰ খুব ভাল লাগিছে ইয়াত কাছ মাৰি বামুণগাঁৱত আহিলোঁ কৰিবলৈ। খুব ভাল লাগিছে, এনেকুৱা এখন হাতীচুঙৰ ৰাস আছে, খুব বেছি ভাল লাগিছে। বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। জুলাই মাহতে এইটো আপোনাৰ ধান ৰোপণ কৰিছিলোঁ। আজি আমাৰ এইটো পথাৰ দিৱস হিচাপে আমি পালন কৰিছোঁ। তাতে আমাৰ দবিধ ধান যিটো যেতিয়া ৰোৱা গৈছিলে, তেতিয়া আমি আজি ৰিজাল্টটো ল'বলৈ আমি ইয়াত উপস্থিত হৈছোঁ। আজি আমাৰ ওচৰৰ কৃষকসকলক মতা গৈছে। আমি ভাল ফল এটা পাম বুলি ভাবিছোঁ। ষ্টেটিষ্টিক্সৰ পৰা বিষয়া আহিছে, তেওঁলোকে এতিয়া কাটি পেলাই বিঘাত কিমান উৎপাদন হ'ব সেইখিনি নিৰ্ধাৰণ কৰিব কৃষকসকলৰ সন্মুখত। বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। গ্ৰাউণ্ড ভেৰিফিকেশ্যন দুটাই বস্তু হ'ব। বিকজ খালি ড্ৰোন কৰিলেতো আমি খালি ফটো পাওঁ, কিন্তু সেইটো মানুহক কোন মানুহৰ মাটি আছে, কাৰ দাগ নম্বৰ আছে, কিমান পট্টা নম্বৰ আছে, সেইটো মণ্ডলে গৈ পেলাই সেইটো ফিল্ড ভেৰিফিকেশ্যন কৰি পেলাই তাতে ভৰ্তি কৰিব। ক্ৰিয়া মিচিং মেপ কাৰণে সেইটো প্ৰথমবাৰ আজি আমি আৰম্ভ কৰিছোঁ। সেইটো বহুত দিনৰ পৰা দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে আৰু সেইটো আজি আমি সেইটো পূৰণ কৰিবলৈ প্ৰথম পদক্ষেপ। আনহাতে ড্ৰোন সেৱা উদ্বোধন কৰি মন্ত্ৰী যোগেন মোহনে এই জৰীপৰ জৰিয়তে মাটিৰ প্ৰকৃত গৰাকীসকল উপকৃত হ'ব বুলি মত ব্যক্ত কৰে। অসমত প্ৰথমবাৰৰ বাবে হোৱা এই ব্যৱস্থাই ভূমি সমস্যাসমূহ সমাধানৰ পথ খৰতকীয়া কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে। মৰাণ চাৰ্কুলতে প্ৰায় 238খন এনেকুৱা মেপ ডেমেজ হৈ আছে। সেইকাৰণে আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ যাতে এই 238খন মেপ আমি 10 মে'ৰ ভিতৰত আমি তেওঁলোকক হেণ্ডঅভাৰ কৰিম। আৰু তেতিয়া তেওঁলোকে মাটি যেতিয়া পজেশ্যন দিবলগীয়া হয় বা অন্যান্য কৰিবলগীয়া হয় বহুত অসুবিধা পায় চাৰ্কুল অফিচাৰসকলে, য'ত মেপেই নাথাকে। এইবিলাক আমি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ মিছন মুডত আমি কাম কৰিবলৈ গৈ আছোঁ। আমি ইয়াৰ দ্বাৰা ৰাইজক আমি মাটি সংক্ৰান্তীয় সকলো সমস্যাৰ পৰা মুক্ত কৰিব লাগে। সভাত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈসহ ৰাজহ বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।
ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সমাজে গ্ৰহণ কৰিলে এক সুন্দৰ পদক্ষেপ। সাম্প্ৰদায়িক সময়ত তিল মৃত্যুমুখী যাত্ৰাৰ দিশে ধাবিত হোৱা মদ আৰু ড্ৰাগছ আসক্তসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন ছাত্ৰী সমাজৰ। শেহতীয়াকৈ ৰঙিয়াত মদ আৰু ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনে গা কৰি উঠিছে। নৱপ্ৰজন্মৰ একাংশ ড্ৰাগছ আসক্ত যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে পৰিয়ালসমূহলৈও দুৰ্যোগ নমাই নিছে। একাংশ লোকে সহজলভ্য ধনৰ প্ৰতি লালায়িত হৈ মুনাফা লোভী চোৰাং ব্যৱসায়ী ছত্ৰছায়াত মাৰাত্মক ব্যাধিৰূপে ড্ৰাগছৰ লগতে আন নিচাজাতীয় সামগ্ৰী ব্যৱসায় চলাই আহিছে। সমাজৰ এক বৃহৎ অংশ নিচাজাতীয় সামগ্ৰীৰ কবলত পৰি ধ্বংস হৈ গৰালৈ গতি কৰাৰ সময়তে মংগলবাৰে ৰঙিয়া নগৰত সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে। আজি আমাৰ যিবিলাক মানুহে মদ ব্যৱহাৰ কৰি আছে সেইবিলাকৰ মানে সজাগতা কৰি দিবৰ কাৰণে যে তেওঁলোকে যাতে সেইবিলাক ব্যৱহাৰ নকৰে, কাৰণ তেওঁলোকৰ কাৰণে আমাৰ ভাল সমাজবিলাক ধ্বংস হৈ আছে, একোটা ধুনীয়া পৰিয়াল আমাৰ ধ্বংস হৈ আছে। গতিকে সেইসকল তেওঁলোকে ব্যৱহাৰ নকৰি যাতে ভালদৰে বাস কৰি থাকে তাকে বিচাৰিছোঁ। আৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে হৈছে ভৱিষ্যত, আমাৰ দেশৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত। গতিকে আমি যদি সমাজৰ পৰা মদ নিবাৰণ কৰাৰ ওপৰত গুৰুত্ব নিদিওঁ বা এই বিষয়ে